প্ৰতিবাদ প্ৰয়োজন। গণতান্ত্ৰিক দেশৰ ভিতৰত প্ৰতিবাদ প্ৰত্যেকগৰাকী অসমীয়াৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ। কিন্তু কেতিয়াও আমি প্ৰতিবাদৰ সময়ত হিংসা চৰকাৰ ফালৰ পৰা বা প্ৰতিবাদ কৰা মানুহসকলৰ পৰা আমি চাবলৈ নিবিচাৰোঁ। আৰু সেইকাৰণে মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে কাৰ্বি আংলঙৰ ভিতৰত শান্তিৰ আহ্বান মই সকলোকে জনাইছোঁ। আমি কংগ্ৰেছ দলে এই ঘটনাটোত আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো এতিয়া হ'ব নলগীয়া ঘটনা আছিলে, দুৰ্ভাগ্যজনক ঘটনা। আমি সেইকাৰণে সকলোকে প্ৰথমতেই শান্তি আৰু সম্প্ৰীতি সকলোকে অব্যাহত ৰাখিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। কালি সংঘটিত হোৱা ঘটনাটোৰ জৰিয়তে দুৰ্ভাগ্যজনকভাৱে আকৌ অসমত গোষ্ঠী সংঘাতৰ দীঘলীয়া যিটো অসমত পৰিৱেশ আছিলে সেই পৰিৱেশটো পুনৰ সোঁৱৰাই দিছে। কালি অসম পুলিচৰ যি দুৰ্বলতা আৰু সকলোবিলাক খা খবৰ থকাৰ পাছতো কালি যিধৰণে গোটেই ঘটনাবিলাক সংঘটিত হ'বলৈ পালে আচলতে এইটোৱে প্ৰমাণ কৰে যে অসমত পুলিচ বাহিনীৰ কোনো কাম নাই। অসমৰ গৃহ বিভাগ কালি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আচলতে কালিৰ যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাটো হ'ল অসমত দীৰ্ঘদিনীয়া বিজেপি চৰকাৰৰ দিনত চলাই অহা যি স্বৈৰতান্ত্ৰিক আচৰণ, প্ৰশাসন, পুলিচ, গৃহ বিভাগৰ যি স্বৈৰতান্ত্ৰিক আচৰণ, সেই স্বৈৰতান্ত্ৰিক আচৰণৰ ফলতে কালি এই ঘটনাটো ঘটিবলৈ পালে। প্ৰতিবাদ প্ৰয়োজন, প্ৰতিবাদ প্ৰয়োজন। গণতান্ত্ৰিক দেশৰ ভিতৰত প্ৰতিবাদ প্ৰত্যেকগৰাকী অসমীয়াৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ। কিন্তু কেতিয়াও আমি প্ৰতিবাদৰ সময়ত হিংসা চৰকাৰ ফালৰ পৰা বা প্ৰতিবাদ কৰা মানুহসকলৰ পৰা আমি চাবলৈ নিবিচাৰোঁ। আৰু সেইকাৰণে মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে কাৰ্বি আংলঙৰ ভিতৰত শান্তিৰ আহ্বান মই সকলোকে জনাইছোঁ। আমি কংগ্ৰেছ দলে এই ঘটনাটোত আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো এতিয়া হ'ব নলগীয়া ঘটনা আছিলে, দুৰ্ভাগ্যজনক ঘটনা। আমি সেইকাৰণে সকলোকে প্ৰথমতেই শান্তি আৰু সম্প্ৰীতি সকলোকে অব্যাহত ৰাখিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। কালি সংঘটিত হোৱা ঘটনাটোৰ জৰিয়তে দুৰ্ভাগ্যজনকভাৱে আকৌ অসমত গোষ্ঠী সংঘাতৰ দীঘলীয়া যিটো অসমত পৰিৱেশ আছিলে সেই পৰিৱেশটো পুনৰ সোঁৱৰাই দিছে। কালি অসম পুলিচৰ যি দুৰ্বলতা আৰু সকলোবিলাক খা খবৰ থকাৰ পাছতো কালি যিধৰণে গোটেই ঘটনাবিলাক সংঘটিত হ'বলৈ পালে আচলতে এইটোৱে প্ৰমাণ কৰে যে অসমত পুলিচ বাহিনীৰ কোনো কাম নাই। অসমৰ গৃহ বিভাগ কালি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আচলতে কালিৰ যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাটো হ'ল অসমত দীৰ্ঘদিনীয়া বিজেপি চৰকাৰৰ দিনত চলাই অহা যি স্বৈৰতান্ত্ৰিক আচৰণ, প্ৰশাসন, পুলিচ, গৃহ বিভাগৰ যি স্বৈৰতান্ত্ৰিক আচৰণ, সেই স্বৈৰতান্ত্ৰিক আচৰণৰ ফলতে কালি এই ঘটনাটো ঘটিবলৈ পালে। প্ৰতিবাদ প্ৰয়োজন।